मुर्दाबाद 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 চৰাইদেউৰ হাপেখাতিক আচাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ হাপেখাতি চাৰিআলিত আছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰে। উল্লেখযোগ্য এই যে ২৪ জুলাই তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা এক বৈদ্যুতিক মাধ্যমৰ সাক্ষাৎকাৰত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্তব্য কৰোঁতে ধৰ্মক লৈ বিতৰ্কমূলক মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত এই কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা চৰাইদেউ জিলা সমিতিৰ সভাপতি ছবিঅ তিৰ্কী, উপসভাপতি বিনোদ খেচ, সম্পাদক ইমেল ধানোৱাৰৰ লগতে প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউৰ পৰা আতুল গগৈ ৰিপৰ্ট, এনি ভইচ। তেখেতে ক'বলৈ বিচাৰিছে বৃহত্তৰ আদিবাসী জাতিত ধৰ্ম দুটা বিভক্ত আছে। খ্ৰীষ্টান মানুহখিনি কোনো কাৰণতে জনজাতিকৰণ নাপায় আৰু হিন্দু মানুহে জনজাতিকৰণ পাব, এই কথাটো তেখেতে সাংবাদিকৰ উত্তৰত তেখেতে কৈছে। আমি কামাখ্যা প্ৰসাদ তাছাক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছো, বৃহত্তৰ আদিবাসী জনগোষ্ঠী আপুনি দিল্লী আৰু দিছপুৰৰ ৰাজনীতিক ভাগ কৰিবলৈ চেষ্টা নকৰিব। আৰু আপুনি যদি এই ধৰণৰ কুটনীতিমূলক মন্তব্য পুনৰবাৰ দিয়ে আদিবাসী ছাত্ৰ সন্থা কিন্তু আপোনাক বাগিচা অঞ্চলতো নহয় গ্ৰাম্য অঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত কিন্তু বিজেপি আৰু কামাখ্যা প্ৰসাদ তাছাক প্ৰৱেশ নিষেধ কৰিব, এই কথা স্পষ্ট। আৰু আদিবাসী ছাত্ৰ সন্থাই আমি এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে আমি কামাখ্যা প্ৰসাদ তাছাক এটা কথা সত্যাই দিব বিচাৰিছো, আমাৰ যদি আন্দোলনক আপুনি সন্মান জনাইছে আপুনি ক্ষমা বিচাৰক আৰু আপোনাৰ এই বিতৰ্কিত তৃণমূল মন্তব্য আপুনি উঠাই লওক, নহ'লে কিন্তু আন্দোলন নিশ্চয় তীব্ৰতৰ হ'ব। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক আমি ভৰ্তুলিকা দাহ কৰিছোঁ। আৰু ভৰ্তুলিকা দাহ কৰাৰ এটা কাৰণ যিহেতু যোৱা কেইদিনমান আগত NB নিউজৰ সাক্ষাৎকাৰ দিব যাওঁতে আমাৰ আদিবাসী জনগোষ্ঠীটোক হিন্দু আৰু খ্ৰীষ্টানৰ ধৰ্মীয় নামত যিটো ভাগ কৰিবলৈ চেষ্টা কৰিছে, সেইজন কামাখ্যা প্ৰসাদ তাছাক ডাঙৰীয়াক আমি আজি সকীয়াই দিব বিচাৰিছোঁ। যদিহে আপুনি প্ৰকৃততে আদিবাসী জনগোষ্ঠীক যদি সন্মান কৰে তেতিয়াহ'লে আপুনি আদিবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। আৰু এইখিনিতে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ চৰাইদেউ জিলা সমিতিৰ হৈ যে বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণে জ্ঞানহীন নেতাক যে আপোনালোকে সাংসদক বহাই থৈছে এইটো কিন্তু অতি লাজ্জনক কথা। আৰু আপোনালোকে তেনেকুৱা এজন সাংসদক আপোনালোকক আমি আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে বহিষ্কাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা আপোনালোকে যদি বহিষ্কাৰ নকৰে তেতিয়া কিন্তু আগন্তুক ২০২৬ৰ ইলেকশ্যন যিটো আছে এই ২৬ৰ ইলেকশ্যনত আমি চৰাইদেউ জিলাৰ কোনো জেগাতে আমি তাক প্ৰৱেশ কৰিব নিদিওঁ, সেই কথা স্পষ্ট। লগতে সমগ্ৰ অসমৰ আদিবাসী এলেকাই কোনো জেগাতে সোমাব নোৱাৰিব আৰু আদিবাসীৰ এটা ভোট যে নাপাব এই সংবাদ মাধ্যমৰ যোগেদি আমি আজি স্পষ্ট কৰি দিছোঁ।